নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তৃষ্ণা দাস ক্ৰিয়েশ্যনলৈ। আহি গৈছে নতুন নটিফিকেশ্যন 2020 অসম পুলিচৰ। ইয়াত বিভিন্ন পোষ্ট আছে, আমি সকলো কথা পাতিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদিহে আপোনালোকে নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ছাবস্ক্ৰাইব কৰি লৈ বেল আইকনটো অল কৰি দিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, 2020 অসম পুলিচৰ পোষ্ট ওলাইছে 1283টা। 1283টা পোষ্টৰ APRO অৰ্থাৎ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ বাবে দিয়া হৈছে কনষ্টেবল অফ পুলিচ, কনষ্টেবল অফ পুলিচ UB, কনষ্টেবল অফ পুলিচ মেছেঞ্জাৰ, কনষ্টেবল অফ পুলিচ কাৰ্পেণ্টাৰ। এই 4টা দিয়া হৈছে। ইয়াত প্ৰথমতে আছে কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যন, তাৰ বাবে দিছে 802টা পোষ্ট দিছে। URৰ বাবে দিছে 314টা, STPৰ বাবে দিছে 121টা, STHৰ বাবে দিছে 105টা, SCৰ বাবে দিছে 48টা, OBC MOBCৰ বাবে দিছে 214টা। টোটেল দিছে 802টা পোষ্ট দিছে কনষ্টেবল অফ পুলিচ কমিউনিকেশ্যনৰ। কোৱালিফিকেশ্যন দিয়া হৈছে ইয়াত HS পাছ অৰ্থাৎ 12 পাছ হ'ব লাগিব আৰু লগতে থাকিব লাগিব ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স, ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। প্ৰিফাৰেঞ্চিয়েল কোৱালিফিকেশ্যন দিছে আপোনাৰ 1 year এক্সপিৰিয়েঞ্চ ইলেক্ট্ৰনিক টেলিকমিউনিকেশ্যন, কম্পিউটাৰ, IT অৰ এলাইড এনভাইৰনমেণ্টৰ। আৰু 2 নম্বৰত দিয়া হৈছে কনষ্টেবল অফ পুলিচ UBৰ। ইয়াত টোটেল পোষ্ট আছে 3টা, STPৰ বাবে দিছে 1টা, STHৰ বাবে আছে 1টা, SCৰ বাবে আছে 1টা। ইয়াত কোৱালিফিকেশ্যন দিয়া হৈছে HS অৰ ক্লাছ 12 পাছ ফ্ৰম ৰিকগনাইজ বৰ্ডাৰ কাউন্সিল। 3 নম্বৰত আছে কনষ্টেবল অফ পুলিচ মেছেঞ্জাৰ। ইয়াত টোটেল পোষ্ট আছে 7টা, STPৰ বাবে আছে 3টা, STHৰ বাবে আছে 1টা, OBC আৰু MOBCৰ বাবে 3টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত SSLC পাছ অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব আৰু লগতে থাকিব লাগিব ড্ৰাইভিং লাইচেঞ্চ ইন LMB অৰ MMVৰ। 3 নম্বৰত আছে আপোনাৰ কনষ্টেবল অফ পুলিচ কাৰ্পেণ্টাৰ। ইয়াত টোটেল পোষ্ট আছে মাত্ৰ 1টা, STPৰ বাবে দিয়া হৈছে 1টা। ইয়াত কোৱালিফিকেশ্যন বিচাৰিছে SSLC পাছ অৰ্থাৎ মেট্ৰিক পাছ ল'ব লাগিব আৰু লগতে থাকিব লাগিব ITI কোৰ্চ ইন ট্ৰেড পাছ হ'ব লাগিব ITI। 1 নম্বৰ ছেকশ্যনত দিয়া হৈছিল 4টা। ইয়াৰ আমি এইখিনি কথা পতা হৈছেই অলৰেডি। আৰু 2 নম্বৰত B নম্বৰ ছেকশ্যনত ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ FNESৰ দিয়া হৈছিল আপোনাৰ চাব অফিচাৰ, ফায়াৰমেন, ইমাৰ্জেঞ্চি ৰেস্কিউৰ। এই 3টা দিয়া হৈছে ইয়াত। এই 3টাৰ আপোনাৰ চাব অফিচাৰৰ বাবে 3টা পোষ্ট দিয়া হৈছে, URৰ 3টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত দিয়া হৈছে 12 পাছ অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথামেটিক্স থাকিব লাগিব। ফায়াৰমেনৰ বাবে দিছে 410টা। এই ফায়াৰমেনৰ 410টা পোষ্টৰ URৰ বাবে দিয়া হৈছে ইয়াত 182টা আৰু SCৰ বাবে দিয়া হৈছে 37টা, STPৰ বাবে দিয়া হৈছে 34টা, STৰ বাবে দিয়া 34টা, STHৰ বাবে দিয়া হৈছে 30টা, OBC আৰু MOBCৰ বাবে দিয়া হৈছে 125টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত বিচাৰিছে 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ইমাৰ্জেঞ্চি ৰেস্কিউৰ পোষ্ট আছে 57টা। URৰ বাবে দিয়া হৈছে 14টা, SCৰ বাবে দিয়া হৈছে 10টা, STPৰ বাবে দিয়া হৈছে 8টা, STHৰ বাবে দিয়া হৈছে 10টা, OBC MOBCৰ বাবে দিয়া হৈছে 15টা। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ, 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব।
এতিয়া আহিছোঁ আমি বয়সৰ ফালে। বয়সৰ ফালে আহিলে চাব অফিচাৰৰ বিচাৰিছে 2020-ৰ পৰা 2020-ৰ 5 জানুৱাৰীৰ আগত আপোনাৰ 5 জানুৱাৰীৰ আগলৈকে 20 বয়সৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। The candidate must be born on or before 1 January 2000 and after 1 January 1996. তাৰমানে ইয়াত দিছে 1 জানুৱাৰী 1996 চনৰ পিছত জন্ম হোৱা হ'ব লাগিব আৰু 1 জানুৱাৰী 2000 আগত জন্ম হোৱা হ'ব লাগিব। চাব অফিচাৰৰ বাবে আছে এইটো। আৰু কনষ্টেবল APR আৰু FNESৰ বাবে ফায়াৰমেন আৰু ইমাৰ্জেঞ্চি ৰেস্কিউৰ বাবে দিছে 18-ৰ পৰা 25 বছৰ 1 জানুৱাৰী 2020-ৰ আগলৈকে 18 বা 25 বছৰ বয়স হ'ব লাগিব। The candidate must be born on or before 1 January 2002 and after 1 January 1995. এইটো দিছে 1 জানুৱাৰী 1995ৰ পিছত জন্ম হোৱা হ'ব লাগিব আৰু 1 জানুৱাৰী 2002 আগত জন্ম হোৱা হ'ব লাগিব। এইটো দিছে আপোনাৰ বয়সটো। এইবাৰ আহিল আপাৰ এজ লিমিটৰ এইটো ৰিলেক্সনটো দিয়া হৈছে 5 বছৰ দিছে SC ST আৰু STHৰ বাবে দিছে আৰু 3 বছৰ দিছে OBC MOBCৰ বাবে। ইয়াত এটা কথা কৈছে যে আপাৰ এজ লিমিট will be relaxed by the 3 years in respect to a trainee home guard who have served for a minimum period of 3 years or more. Certificate of this effort from component authorities will be have to be submitted. দিছে ন্যূনতম 3 বছৰ ধৰি যিসকল প্ৰশিক্ষণপ্ৰাপ্ত হোমগাৰ্ড আছে সেইসকল বাবে কাম কৰি থকা হোমগাৰ্ড আছে সেইসকলৰ বাবে উচ্চ সময়সীমা ন্যূনতম 3 বছৰৰ পৰা তাৰ বেছি হ'ব পাৰে দিয়া হৈছে এইটো। আৰু সিলেকশ্যন প্ৰচেছলৈ মন কৰোৱা হওকচোন। ইয়াত দিছে কেণ্ডিডেট whose application are found correct and all respect will have to undergo the physical standard test and physical efficiency test. কৈছে যে যিসকল প্ৰাৰ্থীয়ে আবেদন সঠিক বুলি প্ৰমাণিত হয় সেইসকল প্ৰাৰ্থীৰ শাৰীৰিক মান পৰীক্ষা আৰু শাৰীৰিক দক্ষতা পৰীক্ষা কৰা হ'ব। আৰু if any candidate is found to have any physical deformity as may be detected by the medical officer present in the DLSC and section committee, he will be debarred from participating in the other test. কৈছে যদি DLSC আৰু ছেকশ্যন কমিটিৰ উপস্থিতিত মেডিকেল অফিচাৰৰ দ্বাৰা চিনাক্ত কৰা যায় যে প্ৰাৰ্থীজনৰ বা শাৰীৰিক বিকৃতি আছে বুলি তেনেহ'লে অন্য পৰীক্ষাত অংশগ্ৰহণ কৰিব নোৱাৰিব। এপ্লিকেশ্যন ফি there will be no application fee. আবেদনৰ কাৰণে কোনো ধৰণৰ মাচুল দিব লগা নহয়। আৰু how to apply অনলাইন ছাবমিট কৰিব লাগিব SLPRB ৱেবছাইটত গৈ। মই লিংকটো দি দিম ডেছক্ৰিপশ্যনত এপ্লাই কেনেকৈ কৰিব। আৰু ইয়াত দিছে only online application will be received with effect from 25/2/2020. The last date of receipt of application will be 15/3/2020. 25/2/2020 পৰা আৰম্ভ হ'ব আৰু আপোনাৰ 15/3/2020লৈ 15/3/2020 লাষ্ট ডেট। কালিৰ পৰাই অনলাইন ষ্টাৰ্ট হৈ যাব। সকলোৱে এপ্লাই কৰিব বুলি আশা ৰাখিল। 15/2/2020 পৰা আৰম্ভ হ'ব। লাষ্ট ডেট আছে 15/3/2020। 15/3/2020 মানে আপোনাৰ মাৰ্চ মাহত 15 তাৰিখলৈকে অনলাইন কৰিব পাৰিব। বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু নতুন যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, আজিলৈ ইমানেই।